অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জৰিয়তে সমগ্ৰ অসমত সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰা হৈছে আৰু ইতিমধ্যে সমগ্ৰ অসমত বিভিন্ন পৰ্যায়ত এই কাৰ্যসূচীৰ ৰূপায়ণ চলি আছে। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীৰ যিটো চিন্তা, সেই চিন্তাৰে আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মহোদয় তেখেতসকলৰ যি চিন্তা যে নতুন প্ৰজন্মক সাংস্কৃতিক দিশটোৰ জৰিয়তে তেওঁলোকৰ জীৱন গঢ়াৰ কাৰণে যি পৰিকল্পনা হাতত লৈছে আৰু অসমৰ ঐতিহ্যময় সংস্কৃতিৰ বিষয়ে নৱপ্ৰজন্মক কিছু অৱগত কৰোৱাৰ কথা চিন্তাৰ চৰ্চাৰে এই সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰা হৈছে আৰু অত্যন্ত তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে, য'ত নেকি অসমৰ নৱপ্ৰজন্মই এই বিভিন্ন দিশত নিজৰ প্ৰতিভা বিকশিত কৰাৰ কাৰণে হয়তো এটা সুযোগ লাভ কৰিব পাৰিব। উদাহৰণস্বৰূপে যে জ্যোতি সংগীত, বিষ্ণু ৰাভাৰ সংগীত, ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ ওপৰত যি প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু অসমৰ বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ ওপৰত এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে, ইয়াত ইতিমধ্যে দেখা গৈছে যে অন্যান্য জিলাসমূহৰ দৰে গোৱালপাৰা জিলাখনৰ পৰাও যথেষ্ট সংখ্যক নতুন প্ৰজন্মৰ অংশগ্ৰহণ আমি দেখিবলৈ পাইছোঁ। আজি দুধনৈ সমষ্টিৰ অন্তৰ্গত যিখিনি প্ৰতিভাসম্পন্ন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে তেওঁলোক ইয়াত উপস্থিত হৈছে ইতিমধ্যে আৰু এই উল্লেখিত বিষয়সমূহৰ ওপৰত তেওঁলোকৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু ইয়াত দুধনৈ সমষ্টিত 307গৰাকী প্ৰতিযোগিতা আছে বুলি আমি ইতিমধ্যে জানিবলৈ পাইছোঁ আৰু এই সমগ্ৰ প্ৰতিযোগিতাৰ প্ৰক্ৰিয়াটো জিলা প্ৰশাসনৰ জৰিয়তে সমষ্টি ভিত্তিত আৰু গ্ৰাছৰুট লেভেলত পঞ্চায়ত লেভেলৰ পৰা খণ্ড উন্নয়ন পৰ্যায়লৈকে আয়োজন কৰা হৈছে। ইয়াৰ পিছত জিলা পৰ্যায়লৈ নিৰ্বাচিত হ'ব আৰু জিলা পৰ্যায়ত নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোক ৰাজ্যিক পৰ্যায়লৈকে যাব পাৰিব।